নমস্কাৰ, মই হেমন্ত কাশ্যপ। এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাখিবলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এইবাৰ আহিলোঁ মই মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এটা মিশ্ৰিত ফল প্ৰদান হ'ব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহত শত্ৰুৰ পৰা পীড়িত হ'ব পাৰে। শত্ৰুৱে আপোনাক আমনি কৰিব পাৰে আৰু ৰোগ ব্যাধি আহিব পাৰে। এই মাহত আপোনালোকৰ চৰ্দি, কাহ, জ্বৰ তেনেধৰণৰ ৰোগ আহাৰ পৰিলক্ষিত হৈছে। তো সাৱধানে থাকিব। ব্যৱসায়িকসকলৰ কাৰণেও এই মাহটো এটা মিশ্ৰিত ফল প্ৰদান হ'ব আৰু চাকৰিয়ালসকলৰ বাবেও এই মাহটো এটা মিশ্ৰিত ফলে প্ৰদান কৰিব। শিক্ষাৰ্থীসকলে এটা মিশ্ৰিত ফল পাব, কাৰণ এই মাহটোত ৰোগ ব্যাধিয়ে আপোনাক আমনি কৰিব পাৰে। আৰু যিসকলে ঠিকা বা ঠিকা ভিত্তিত কাম কৰিছে তেওঁলোকৰ কাৰণে এই মাহটো সিমান ভাল নহ'ব। এই মাহত এটা শ্ৰীকৃষ্ণ দৌল যাত্ৰা আছে। যিসকলৰ চন্দ্ৰ পাপ পীড়িত হৈ আছে তেওঁলোকে দৌল পূৰ্ণিমা পালন কৰিব পাৰে। তেনে কৰিলে তেওঁলোকৰ চন্দ্ৰটো শুভ পৰিলক্ষিত হ'ব। আৰু এই মাহত এটা চন্দ্ৰগ্ৰহণ আছে, কিন্তু ভাৰতত অদৃশ্য হয়। তো চন্দ্ৰগ্ৰহণৰ সময়ত কোনো ধৰণৰ খোৱা খাদ্যত নিষেধ নাই। আৰু ৩ বুধবাৰ ১৮ মাৰ্চৰ দিনাখন এটা অমাৱস্যা আছে, আৰু সেইটো দিনৰ ঘণ্টা ৮:২৫ পৰা ১৯ মাৰ্চ ৰাতিপুৱা ৬:১৩লৈকে এই অমাৱস্যাটো চলি থাকিব। যিসকল জাতক জাতিকাৰ শনিৰ মহাদশা বা অন্তৰ্দশা চলি আছে বা শনি পাপ পীড়িত হৈ আছে, সেইসকলে শ্ৰী শ্ৰী কালী মন্দিৰ দৰ্শন কৰিব। আপোনালোকৰ যি শনিৰ অশুভ প্ৰভাৱ, সেই প্ৰভাৱৰ পৰা আপোনালোকে হাম কাটিব পাৰিব। আৰু এই মাহত এটা শ্ৰী শ্ৰী বাসন্তী দেৱীৰ পূজা আছে। 10 বুধবাৰ 25 মাৰ্চৰ দিনাখন দিনৰ ঘণ্টা 9:12 ভিতৰত দেৱীৰ নৱপত্ৰিকা। আৰু এইবাৰ দেৱীৰ আগমন হৈছে নাও আৰু ঘোঁৰাত গমন হ'ব। শ্ৰী শ্ৰী বাসন্তী দেৱীৰ কালৰাতিৰ ৰূপত নেমুৰে পূজা অৰ্চনা কৰিব, ধ্যান কৰিব। তেনে কৰিলে আপোনাৰ অশুভ গ্ৰহৰ যি দুখ, সেই দুখসমূহ খণ্ডন হ'ব। ধন্যবাদ।